মই আজি এটি বিশেষ আলোচনাত বহিছো। মোৰ লগত আছে মোৰ সৰু ভাইটি মোহাম্মদ আবু হানিফা। আজি আহিছো আমাৰ বহুত পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটা ভাল খবৰ যে আপোনালোকেও জানে আৰু আমিও জানো যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ফেল কৰিছে বা কম নম্বৰ পাইছে সেই ছাত্ৰ ছাত্ৰীখিনিক আমি কেনেকৈ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পাছ কৰাব পাৰোঁ এই বিষয়ে আমাৰ মোহাম্মদ আবু হানিফ এডমিশ্যন কনচালটেণ্ট তেখেত আমাৰ ইক্ৰিয়া গ্লোবাল চেণ্টাৰৰ কাউন্সিলর হয় তেখেতৰ লগত আমি কিছু ডিসকাস কৰিম। আবু হানিফা আপোনাক কৈছো যে ইক্ৰিয়া গ্লোবাল উইজডম চেণ্টাৰ এই চেণ্টাৰৰ কাম কি? নমস্কাৰ, টাইমছ N24 আমাৰ কৰ্ণধাৰ মুছলিমুদ্দিন আচলতে ইক্ৰিয়া গ্লোবাল উইজডম চেণ্টাৰৰ কামটো হ'ল যে যিসকল ছাত্ৰ ছাত্ৰী বিশেষকৈ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী হয়তো মেট্ৰিক পাছ কৰিছিল হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিয়া নাই, কোনোবা এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যে মেট্ৰিকত পৰীক্ষাই দিয়া নাই, ক্লাছ ৯ম শ্ৰেণী বা ১০ম শ্ৰেণীত নাম ভৰ্তি কৰি যেতিয়া এডমিট কাৰ্ড পাইছিল সেই সময়ত পৰীক্ষা দিবলৈ যোৱা নাই। সেইসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই যিটো এক্সাম চেণ্টাৰ আমাৰ বোৰ্ডটো হ'ল ছিকিম অপেন বোৰ্ড, সেই ছিকিম অপেন বোৰ্ডৰ জৰিয়তে ইয়াত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব পাৰিব। ইয়াত প্ৰেক্টিকেল আৰু থিয়ৰিকেল দুটাই পৰীক্ষা হয়। 20 মাৰ্কৰ প্ৰেক্টিকেল পৰীক্ষা হয় আৰু 80 মাৰ্কৰ যিটো থিয়ৰি আছে সেই থিয়ৰি পৰীক্ষাটো হয়। এই আপোনাৰ যিখিনি সুবিধা কৰি দিছে ইয়াত যদি পঢ়া শুনা কৰে মেট্ৰিকে হওক বা হায়াৰ ছেকেণ্ডাৰী হওক আৰু যিখিনি মানে ছাত্ৰ ছাত্ৰী একেবাৰে লয় পাৰ্চেণ্টেজ সেই ছাত্ৰ ছাত্ৰীখিনি যদি ইয়াত এডমিশ্যন লয় এই কিমান পাৰ্চেণ্টেজ লাগে আৰু কিমান মাৰ্ক পাইছে আৰু ইয়াৰ খৰচ কিমান সেইখিনি আমি পিছত আলোচনা কৰিম। যদি এই ইক্ৰিয়া গ্লোবাল উইজডম চেণ্টাৰত যদি সিহঁতে এডমিশ্যন হয় ইয়াৰ পৰা চাৰ্টিফিকেট ল'লে, চাৰ্টিফিকেট লোৱাৰ পিছত এই চাৰ্টিফিকেটখিনি বেলেগ কোনো ইউনিভাৰ্চিটি বা স্কুল কলেজত যদি কাম কৰিব যায় সেই ক্ষেত্ৰত বৈধ হ'বনে নাই? এই বিষয়ে হয়, এইটো আপুনি ভাল কথাই কৈছে যে বৰ্তমান বহুত শিক্ষা অনুষ্ঠানত এনেকুৱা ফ্ৰড চলি আছে, বোলে অমুক স্কুলৰ পৰা পাছ কৰিলে সেইটো নচলে বুলি এনেকুৱা এটা ভাৱ থাকে। কিন্তু আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী কথাটো কৈছোঁ যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী যিটো আমাৰ এক্সাম বৰ্ড হয় সেইটো ছিকিম এক্সাম বৰ্ডৰ বছ শ্বৰ্টলি বছ বুলি কয়। বছৰৰ পৰা যদি কোনোবাই মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰে তো আগত মেট্ৰিক পাছ কৰাৰ পিছত যেতিয়া হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন ল'বলৈ যাব, ইয়াত ছায়েন্সে যাওক, কমাৰ্চে যাওক বা যিকোনো ছাইডতে যাওক, তাৰ কাৰণে কোনো প্ৰব্লেম নাই। সেইটো আমাৰ যিটো আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল যিটো বৰ্ড আছে, যিটো সেৱা আৰু যিটো এছেক যিটো আছে, এতিয়া দুয়োটা বৰ্ড কিন্তু মিলি একেলগে হৈ গ'ল। কিন্তু আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল এই কাউন্সিলৰ পৰা এটা নটিফাই কৰা আছে, এই নটিফাই কপিটো আমাৰ তাত আছে যে যদি কোনোবাই 10th ক্লাছ পাছ কৰে এই বছৰৰ পৰা তেতিয়া অসমৰ যিকোনো স্কুলত যিকোনো হায়াৰ ছেকেণ্ডাৰী এডমিশ্যন ল'ব পাৰিব, তাতে কোনো অসুবিধা নাই। আপোনালোকৰ এই অনুষ্ঠানটোৰ কাগজ পাতি প্ৰমাণ পত্ৰ যিটো কওঁ আমি প্ৰমাণ পত্ৰৰ ভেলু কেনেকুৱা যে আপোনালোকে এই যিখিনি অনুষ্ঠান পাতিছে ইয়াত কিছু প্ৰমাণ পাতি থাকিব লাগিব, এইটো ষ্টেট গভৰ্ণমেণ্টে 100% ৰিকগনাইজড থাকিব লাগিব যে এই অনুষ্ঠানৰ পৰা যদি ছাত্ৰ ছাত্ৰী যদি মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী যদি ভাল মাৰ্ক লৈ পাছ কৰে যাতে অসমৰ সব বিভাগতে চাকৰি বাকৰি ঠিকা টাইমত যাতে সুবিধা হয়। এই ক্ষেত্ৰত ডকুমেণ্টছ বা প্ৰমাণ পত্ৰ আপোনাৰ ওকে আছে? হয়, এই ক্ষেত্ৰত আমি যেহেতু অথৰাইজেশ্যন চেণ্টাৰ লৈছোঁ, আমাৰ ইয়াত অথৰাইজেশ্যন চেণ্টাৰ লোৱাৰ আগত কিছুমান ক্ৰাইটেৰিয়া থাকে, সেইখিনি ক্ৰাইটেৰিয়া আমাৰ পূৰণ কৰিব লাগে। তাৰপিছত আমাৰ উদ্যোগ লাইচেন্স প্ৰথমতে কৰিব লাগে, তাৰপিছত এপ্লাই কৰিব লাগে, এপ্লাই কৰাৰ পিছত আপোনাৰ ৰুম আছে নে নাই, আপুনি ষ্টুডেণ্টখিনিক অনলাইনে হওক বা অফলাইনে হওক শিক্ষা দিয়াৰ কাৰণে ব্যৱস্থা আছে নে নাই, সেই গোটেইখিনি চালি
জানি চাই সিহঁতে অনলাইনত ভিডিঅ' কল কৰি চাই কেনে তাৰপিছত চেণ্টাৰৰ নামত তেওঁলোকে অথৰাইজেশ্যন চাৰ্টিফিকেটখন দিয়ে। তাৰপিছত যিখিনি প্ৰক্ৰিয়া আছে এই গোটেইখিনি দিয়াৰ পিছত আপোনাক অফিচিয়েলি ভাৱে পাৰমিশন দিয়া হ'ব যে এতিয়াৰ পৰা আপোনালোকৰ হেল্থ চেণ্টাৰত ছাত্ৰ ছাত্ৰীৰ কাৰণে এডমিশ্যন ল'ব পাৰিব। গোটেইখিনি মানে ডকুমেণ্টছ যিটো কোৱা হয় এই গোটেইখিনি আমাৰ আছে। ইয়াত কোনো প্ৰব্লেম নাই। এডমিশ্যন লৈ পৰীক্ষা দিব, আমাৰ ইয়াতে পৰীক্ষা হ'ব, প্ৰেক্টিকেল পৰীক্ষা ইয়াত হ'ব। আৰু আমি আশা কৰোঁ যে যি আমাৰ এই বৃহত্তৰ কাম অঞ্চলে কওক বা চৰ অঞ্চলে কওক যিখিনি ছাত্ৰ ছাত্ৰীসকল ড্ৰপ আউট হৈ আছে, যিখিনি পৰীক্ষা দিবলৈ হয়তো চেষ্টা কৰিছিল, দুখীয়া ল'ৰা ছোৱালী পইচা পাতিৰ কাৰণে পৰীক্ষা দিব পৰা নাই, সেইসকল ছাত্ৰ ছাত্ৰীয়ে কম খৰচতে একেবাৰে এইখিনিৰ কাৰণে পৰীক্ষা দি আকৌ তেওঁলোকে শিক্ষাৰ যিটো আৰম্ভণি আকৌ কৰিব পাৰিব। এইখিনিৰ কাৰণে ফি কিমান লাগে? মানে এডমিশ্যনৰ কাৰণে ফিজ আপনার কিতাব পত্র যি আছে এইখিনি কাৰণে খৰচ এইটো ফিটো একচুৱেলি হ'ল যে আমাৰ যেটো 10 ক্লাছৰ হয়, 10 ক্লাছৰ আৰু 12 ক্লাছৰ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী একে সেম ফিস আহে 20000 সামথিং 300 বা 400 টকা ফি হয়। তাতে কিন্তু অকল এডমিশন ফিসে নহয়, 20000 টকাৰ ভিতৰত হয় কোর্স একেবাৰে পৰীক্ষা দি তেওঁলোকে অৰিজিনাল পৰা হায়াৰ সেকেন্ডাৰী লৈকে না অকল মেট্ৰিক লৈকে 20000 টকা? মেট্ৰিক পাস কৰিলে যোনে তাৰ কাৰণে যদি 20000 সামথিং আহে, হায়াৰ সেকেন্ডাৰী কৰিলে এই একে পইচা মেট্ৰিকৰ কাৰণে 20000, হায়াৰ সেকেন্ডাৰী কাৰণে 20000। আৰু ইয়াত বেলেগ কোনো ফিস নাথাকিব, একেবাৰে প্ৰেক্টিকেল মানে 20000 টকাৰ ভিতৰত গোটেই কোৰ্সখিনি ফিনিশ হ'ব একদম গোটেই কোৰ্স। মেট্ৰিকৰ পৰা হায়াৰ সেকেন্ডাৰী, মেট্ৰিকৰ পৰা হায়াৰ সেকেন্ডাৰী নহয়, হায়াৰ সেকেন্ডাৰী তো বেলেগ এটা কোৰ্স হয়। মেট্ৰিকত এডমিশন ল'লে 20000 টকা আৰু হায়াৰ সেকেন্ডাৰী কাৰণে 20000 টকা হয়। মানে পাৰ ক্লাছ ওয়াইজত 20000। এটা স্টুডেন্ট তো আৰু একেলগে তো এডমিশন ল'ব নোৱাৰে না, গতিকে মেট্ৰিক পাস কৰিলে তাৰপিছত হায়াৰ সেকেন্ডাৰী কৰিব বা কোনো মেট্ৰিক ক্ষেত্ৰত যিখিনি আমাৰ পিছপৰা ভিতৰৰ অঞ্চল গাঁৱৰ ষ্টুডেন্ট আছে, যিখিনি বিপিএল কাৰ্ড আছে এই ক্ষেত্ৰত কিবা সুবিধা আছে না? এটা যেহেতু একেবাৰে নিম্ন ফিসেৰে